ধন্যবাদ। প্ৰত্যেক বছৰৰ দৰে এই বছৰেও বহুত কিবা কিবি শিকাই গ'ল। 2 ডিচেম্বৰ হয় মোৰ জীৱনৰ এটা বিশেষ দিন আৰু এই দিনটো আপোনালোকৰ আগত আজি নেদেখাই নোৱাৰিলোঁ। ঘড়ীৰ কাটাৰে নিশা 12 বাজিল বুলি কোৱাৰ লগালগ মোৰ বন্ধুসকলে এনেদৰে কেক লৈ মোক ছাৰপ্ৰাইজ দিবলৈ আহি গ'ল। ফালে ৰাতিপুৱা পুৱাৰ হোৱাৰ লগালগ মোৰ সুদৰ্শনা ৱাট্ৰপৰ পৰিয়ালৰ সদস্যসকল এটি আহিবলৈ আৰম্ভ কৰি পিঠা বৰা চাউলৰ পিঠা হেপী বাৰ্থডে থেংক ইউ। এইয়া চব পাণ কি আনিছে পাণ মই খাই ভাল পাওঁ বাৰ্থডে দিনাখনি ৰাতিপুৱা পাণ দিছে থেংক ইউ। কিনো কম মই সঁচা অৰ্থত ক'বলৈ গ'লে ভাষাই বিচাৰি পোৱা নাই। ইমানখিনি মৰম আজি দিনটোত পাইছোঁ। বহুত কম মানুহৰ ভাগ্যতহে হয়তো এইখিনি নচিব হয়। সেই ভাগ্যৱান মানুহসকলৰ ভিতৰত ময়ো বিশেষ। এয়া মোক আপোনালোকে অহংকাৰ বুলি কওক বা বেলেগ কিবা কওক। হয় আজি মই অহংকাৰ কৰিছোঁ যে মোৰ লগত ইমানখিনি মৰমীয়াল মানুহ আছে যিসকলে প্ৰত্যেকটো পলত প্ৰত্যেক সুখে দুখে মোৰ লগত আছে। এইফালে মানুহজনেও কিন্তু মোৰ কাৰণে এটা সুন্দৰ ছাৰপ্ৰাইজ প্লেন কৰি থৈছিলে। আনফালে মোৰ সুদৰ্শনা ৱাট্ৰপত জড়িত প্ৰত্যেকজন সদস্য ছাৰপ্ৰাইজৰ ওপৰত ছাৰপ্ৰাইজ দি গ'ল মোক গোটেই দিনটো। মুঠৰ ওপৰত আকৌ জীৱনৰ এটা বছৰ আগবাঢ়ি গ'লোঁ। এয়া মোৰ দেউতা মা যিহেতু ঢুকাইছে আজিৰ দিনটোৰ শেষত দেউতাক লগ কৰিলোঁ আৰু ভাল লাগিলে। আপোনালোকেও ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। সাঁচি ৰাখিলোঁ ফেচবুক।